বাইহাটা চাৰিআলিৰ মুক্তাপুৰত পথ অৱৰোধ। বাইহাটা চাৰিআলিৰ সমীপৱৰ্তী মুক্তাপুৰত স্থানীয় ৰাইজে উপায়িতৰ হৈ কৰিলে গুৱাহাটী-গুৰেশ্বৰ পথ অৱৰোধ। গুৱাহাটী-গুৰেশ্বৰ পথটো নতুনকৈ নিৰ্মাণ কাৰ্য চলি থকাৰ সময়তে ঠিকাদাৰ কনক ডেকাৰ বিৰুদ্ধে গৰজি উঠিল ৰাইজ। পথটো নিৰ্মাণ কৰি থকা সময়ত পথটোত যি পৰিমাণৰ পানী মাৰিব লাগে সেই পৰিমাণৰ পানী নমৰাৰ ফলত পথচাৰীৰ লগতে স্থানীয় ৰাইজ নগুৰ নাগৰিক ভুগিছে। প্ৰচণ্ড ধূলিৰ ফলত স্থানীয় ৰাইজক বিভিন্ন ৰোগে গ্ৰাস কৰিছে। উপায়িতৰ হৈ আজি স্থানীয় ৰাইজে প্ৰায় 2-3 ঘণ্টা পথটো অৱৰোধ কৰাৰ পিছত বাইহাটা চাৰিআলি থানাৰ আৰক্ষী উক্ত স্থানত উপস্থিত হয়। বিতৰ্কিত ঠিকাদাৰগৰাকীয়ে নিজৰ পথটোত পানী মাৰিব বুলি আৰক্ষীয়ে প্ৰতিশ্ৰুতি দিয়াৰ পিছত ৰাইজে পথটো মুকলি কৰি দিয়ে। ৰাইজৰ একদম এইটো ন্যায়সংগত দাবী আৰু গড়কাপ্তানি বিভাগ বা অসম চৰকাৰৰ সংশ্লিষ্ট কৰ্তৃপক্ষ লগতে ঠিকাদাৰসকলে এই অঞ্চলৰ ৰাইজক মোটামুটি উশাহ নিশাহ বন্ধ কৰি মাৰাৰ এটা ফান পাতিছে আৰু দিনৰ পিছত দিন ধৰি মাহৰ পিছত মাহ ধৰি এনেধৰণৰ প্ৰদূষণ সৃষ্টি কৰা এটা কাৰবাৰ মানুহে কেলেই নীৰৱে সহ্য কৰিব। গতিকে প্ৰতিবাদ ন্যায়সংগত। স্বচ্ছ ভাৰত হ'ল এটা ইতিমধ্যে কদৰ্যময় ভাৰত তেওঁলোকে বনাইছে, কিন্তু স্বচ্ছ নহয় কদৰ্যময় ভাৰত। ৰাজনীতি, সমাজ, পৰিৱেশ সকলোতে এতিয়া কদৰ্যময় পৰিস্থিতি। এতিয়া কথাটো হ'ল আমাৰ হেৰি কৰক, এতিয়া মোটামুটি যেতিয়াৰ পৰা কাম আৰম্ভ কৰিছে তেতিয়াৰ পৰা পানীয়ে মাৰা নাই, মাৰিছে মাজতে 2 দিনমান মাৰিছে। যিটো ঢিলা পৰিছে এখন গাড়ী গ'লে আপোনালোকৰ মৰুভূমিত থকা যেন লাগে। এইখিনি মানুহ যিমান অসুবিধা হৈছে নহয়, আপোনাৰ ল'ৰা ছোৱালীৰ পৰা ধৰক স্কুল থাকিলে স্কুল ল'ৰা ছোৱালী হওক বা আমাৰ এইখিনি যি মানুহ আছে সকলোৰে অসুবিধা হৈছে। সিহঁতক কৈ আছো যে ৰাস্তাত কাম কৰা মানুহক কৈ আছে যে পানী মাৰক, কিন্তু সিহঁতে একবাৰ পানী মাৰে, কিন্তু অকণমান পানী মাৰি থৈ যায়। যিখিনি পানী আপোনালোকৰ 5 মিনিটতে নোহোৱা হৈ যায়। সেইকাৰণে আমাৰ এইখিনি মানুহে আজি পথ অৱৰোধ কৰিছে, যাতে সিহঁতে এই পানী কণ্টিনিউ যাতে 2 বা 3 বাৰকৈ মাৰে, সেইকাৰণে পথ অৱৰোধ কৰিছে। বাইহাটা চাৰিআলিৰ পৰা বিজিত দাসৰ ৰিপৰ্ট, গ্ল'বেল এনি 24x7।